বৰ্তমান সময়ত পদপথো হৈ পৰিছে জীৱন জীৱিকাৰ এক অন্যতম উপায়। সন্ধিয়া পৰত সৰু সৰু লাইটৰ পোহৰেৰে জিলিকি থকা পদপথৰ দোকানবোৰে আপোনাকো নিশ্চয় আকৰ্ষণ কৰে। তেনে এখন বিশেষ বিপণীৰ চকু পৰিছিল পোহৰ লাইটৰ কেমেৰাৰ, আৰু সেয়া হৈছে গামোচা ফাষ্টফুড। দুই ভগ্নী ক্ৰমে মুন্মী বৰুৱা আৰু হিমাদ্ৰী মলয়া বৰুৱাই এতিয়া আকৰ্ষণ কৰিছে যোৰহতীয়া ৰাইজক। যোৰহাট নেহেৰু পাৰ্ক চাৰিআলিত দুই ভগ্নী বিপণীৰ সুস্বাদু খাদ্য সম্ভাৰৰ সৈতে গামোচাই দাঙি ধৰিছে মহিলা সবলীকৰণৰ নিজৰ অভিৰুচি পূৰণৰ দৰে চানেকি। উল্লেখযোগ্য যে মুন্মী আৰু হিমাদ্ৰী চৰকাৰীভাৱেও সংস্থাপিত। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লেভিট। মই এখন ষ্টলখন ছেপ্টেম্বৰ 25 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। একচুৱেলি মোৰ এইটো পাৰ্ট টাইম বিজনেছ হয়। ইভাগে মই 5 বজাৰ পৰা আৰম্ভ কৰোঁ। ইভাগে মই PNRDৰ এমপ্লয়ী হয়। অৰিজিনেল ঘৰ মোৰ তিয়কত হয়। মই ইয়াতে ভাড়া থাকোঁ যোৰহাট মাগুৱাত। আৰু আপোনাৰ কাষত যে আছে এয়া মোৰ ভণ্টি হয়। তাইও হেৰিয়াতে কৰে, MA কৰে মেডিকেলত, লেবৰেটৰীত কৰে। ভাল লাগিছে, মানুহখিনি ৰেচপঞ্চ ভাল লাগিছে ইয়াত। কামখিনি কৰিও ভাল লাগিছে। আৰু তাত মানে কিবা এটা দিব পাৰিছে, সেইটো ভাল লাগিছে। আৰু উপাৰ্জনৰ পথটো মুকলি হৈছে। এনেকে সকলো ওলাই আহক, এনেকে কাম কৰক। মহিলাসকল এনেকে যে আগতেতো ঘৰৰ ভিতৰতে থাকে ন, এতিয়াতো এনেকে ওলাই কিবা এটা কৰিবলৈ সাহস কৰিব লাগে মানে। ঘুগুনি পকৰীৰ পৰা আৰম্ভ কৰি ঘুগুনি পকৰী, বইল ডিম, চিকেন পপকৰ্ণ, ৰুটি, মাংস, আলু চপ, তাৰপিছত চাওমিন, ফ্ৰাইড ৰাইচ, সকলোখিনি ৰাখে। কিন্তু ৰাজনীতিৰ কথা কি ক'ব? ইলেকশ্যন আহিছে, নিৰ্বাচন আহিছে, আপোনাৰ উপযুক্ত প্ৰাৰ্থী বাছনি হোৱাটো বিচাৰোঁ মানে। সকলোৱে যাতে ভোটাৰখিনি উপযুক্ত এজন প্ৰাৰ্থী কৰে মানে। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ ছোৱালী এজনী আৰু মোৰ হাজবেণ্ড আছে, আৰু সৰু শাহু আছে। সন্ধিয়া সময়কণ মানে এনেই থকা আগতে হয় নহয়, আমনিও লাগে। সেইটো ভাবিলোঁ এনেকৈ কিবা এটা কৰোঁ, কিবা এটা উপাৰ্জনো হ'ব। মোৰ বনোৱা কোনোৱাটো মানে বিৰাট ভাল লাগে মানে, চখ এটা আছে। সেইটো কাৰণে মই এইবিলাক কাম কৰিলে মানুহৰ এটা ইচ্ছাও লাগিব মানে, ইচ্ছাটোহে মেইন। আজি মই ইমান কষ্ট কৰি আহোঁ, মই কলিয়াপানী ডেভেলপমেণ্ট ব্লকত কৰোঁ, তাৰ পৰা ইমান দূৰ আহিও যে কৰিবলৈ মানে মানুহৰ ইচ্ছাটোও লাগিব মানে। সেইটো কাৰণে মই এতিয়া ভাল লাগে কাৰণে ওলাই আহিছোঁ, কৰিছোঁ। এনেই ঘৰৰ ভিতৰত সোমাই থকাতকৈ এনেকৈ কিবা এটা কৰি আহি নিজৰো ভাল লাগে। 10জনক লগ পোৱাও হয়, বহুত কথা শিকিব পৰা হয়। আপুনি জীৱন যাপন কৰিছে আচলতে ঠিক আছে, ধন্যবাদ। এনেই বহি থকাতকৈ ধৰক সন্ধিয়া সময়ত টিভি থকাতকৈ এনেই ওলাই আহিব পাৰিছোঁ, ভাল লাগিছে। ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু 1 নং প্ৰশিক্ষণ কেন্দ্ৰ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, বেংকিং, বিত্তীয় সেৱা আৰু বীমাৰ অনুমোদিত প্ৰশিক্ষণ অংশীদাৰ কেন্দ্ৰ ICA এডুস্কিলছ প্ৰাইভেট লিমিটেড। বিগত 27 বছৰে একাউণ্ট, বেংকিং, বিত্ত আৰু কৰ আৰু নিশ্চিত প্লেচমেণ্ট সহায়ৰ ওপৰত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ICA বিগত 27 বছৰত ইয়াৰ 150ৰ অধিক কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভাৰততে 6 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক সংস্থাপন দি আহিছে। ICA যোৰহাট মেগা চেণ্টাৰে বিগত 22 বছৰে গুণগত মান আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 20টা কেন্দ্ৰৰ ভিতৰত জিলিকি থাকিবলৈ সক্ষম হয়। 2026 বৰ্ষত ICA এতিয়া সকলো উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছে সোণালী সুযোগ। উচ্চতৰ মাধ্যমিকৰ 3 বছৰ পিছত আপোনাৰ কি থাকিব? মাত্ৰ ডিগ্ৰী। তাৰ পিছত আকৌ চাকৰিমুখী পাঠ্যক্ৰম বিচাৰি অথবা ডিগ্ৰী, দক্ষতা, পেইড ইণ্টাৰ্ণশ্বিপ, চাকৰিৰ অভিজ্ঞতা। ICA যোৰহাট মেগা চেণ্টাৰত প্ৰেক্টিকেল BBA উপস্থাপন, এটা কেৰিয়াৰ কেন্দ্ৰিক স্নাতক, য'ত আপুনি আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ 3 বছৰ অপেক্ষা নকৰে। আমাৰ ICA এডুস্কিলছ যোৰহাট মেগা চেণ্টাৰত আপোনাৰ কেৰিয়াৰ প্ৰথম দিনৰ পৰা আৰম্ভ হয়। আমাৰ ইয়াত আপুনি কি শিকিব? MS এক্সেল আৰু এডভান্সড এক্সেল, একাউণ্টিং ধাৰণা আৰু ব্যৱসায়িক পৰিচালনা, টেলি প্ৰাইম, জোহো বুকছ, SAP, ERP, GST, TDS এণ্ড ইনকাম টেক্স প্ৰেক্টিকেল,
ESI and PF compliance, Power BI reporting, communication and upskill, live simulation software practice, paid internship, placement support, BBA degree একেলগে। ইয়াত স্নাতক হোৱাৰ পিছত কোনো অতিৰিক্ত পাঠ্যক্ৰম নাই। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ পাছত অনতি পলমে আমাৰ প্ৰেক্টিকেল BBA কোৰ্চত নামভৰ্তিৰ বাবে অভিভাৱকৰ সৈতে আমাৰ ICAৰ কেন্দ্ৰত আহি যোগাযোগ কৰক। আসন সীমিত। তেনেহলে পলম নকৰি সুবৰ্ণ সুযোগ গ্ৰহণ কৰক আমাৰ ICA এডু স্কিলছৰ যোগেদি। আমাৰ ঠিকনা ICA এডু স্কিলছ যোৰহাট মেগা চেণ্টাৰ, প্ৰেচিডেণ্ট টাৱাৰ 2য় মহলা, থানা ৰোড, যোৰহাট। যোগাযোগ নম্বৰ 9435054594 অথবা 98642569664।